নৰ্মেল এনে চেক কৰি দিম এইবিলাক হাতে বোৱা নহয় পাৱাৰ লুমৰ 100 টকাত বিক্ৰী কৰিছে 100 টকা 5, 6, 7, 8, 9, 10খন পাইছোঁ সেইটো ইয়াতে লিখি দিম চিজাৰ লিষ্টত ঠিক আছে তাৰপিছত আমি এইবোৰ পৰীক্ষা কৰিব দিম যদি এইবিলাক আমিতো দেখা মতে এইবিলাক পাৱাৰ লুমৰে যদি পাৱাৰ লুম হয় আৱৰণী দোকানের নাম দিয়ক দোকানের নাম আৱৰণী 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 চলোৱা গামোচা আমি দামত এতিয়া কিনিছে আমি যদি 200 টকা কওঁ ই 100 টকাতে পায় গামোচা 90 টকাতে পায় আপনি আর রাখা নাই তো গামোচা না এখন হাতে বোৱা এখন ঠিক আছে এই প্লাস্টিক সৰু এড্ৰেছটো এনেকুৱা কেইখন আছে গামোচা কি আছে এইবিলাক খালি বিহুৰ টাইমত নহয় দে আমি বেলেগ টাইমতো গোটেই বছৰে আমি এক্টিভ থাকিম ডিপাৰ্টমেণ্টৰ পৰা যদি ৰাখে আমি কিন্তু চিজ কৰিম ঠিক আছে এইবিলাক কি সেইবিলাক গামোচাবিলাক এইবিলাক ওপৰবিলাক সবকে কৈ দিলে হ'ল মই এইখন খালি বাহিৰত পাইছোঁ লৈ গ'লোঁ ঠিক আছে আপুনি হাতে বোৱা বাদে পাৱাৰ লুমৰ যদি কিবা ৰাখে মেচিনে বনোৱা আমাৰ অসমৰ ৰাইজ অকণমান সজাগ হোৱা দৰকাৰ কাৰণ চাওক যদি আমি কাষ্টমাৰখিনিয়ে যদি এই 50 টকীয়া গামোচা এখন কিনো আল্টিমেটলি আমাৰ সেই যিখিনি শিপিনী থলুৱা শিপিনী তেখেতসকলে যি কষ্টেৰে ইমান মূল্যৱান সময় তেখেতসকলে যিটো নিজৰ তাঁতশালত দিছে সেইখিনি মূল্য তেখেতসকলৰ অথলে যাব তো হয় বহুখিনি শিপিনী আজি সেই নিৰাশাত ভুগি আছে কাপোৰ বনাই বিক্ৰী নহয় মাৰ্কেটত এই আমাৰ যিবিলাক বহিৰাজ্যৰ পৰা যিবিলাক পাৱাৰ লুমত তৈয়াৰী হোৱা গামোচা এইবোৰ ৰাখাৰ বাবে তো আমি কাষ্টমাৰখিনিও সজাগ হ'ব লাগে লগতে আমাৰ দোকানীখিনিৰো আমাৰ সহায় লাগিব মানে কথাটো হ'ল যে বহুতে ভাবে যে আমি কেৱল বিহুৰ টাইমতে আহোঁ আৰু ধৰক মিডিয়াখিনি হওক বা বেলেগেও হওক বিহুৰ টাইমতে ধৰক আমাক দেখা পায় আৰু কিন্তু আমি বেলেগ টাইমতো আহোঁ আৰু যিখন আমাৰ এক্ট আছে হেণ্ডলুম ৰিজাৰ্ভেশ্যন এক্ট 1985 সেইখনৰ অধীনত আমি গোটেই বছৰে আমি ইনস্পেকশ্যন কৰোঁ কিন্তু লুকাই লুকাই কিছুমানে বিক্ৰী কৰে সেইখিনি মিছা নহয় তো সেইখিনি আমি কটকটীয়াকৈ আমি ধৰিম আমি যিখিনি আমাৰ সন্দেহযুক্ত আমি পাম আমি সেইখিনি আমি লৈ যাম চিজ কৰিম আৰু যদি পৰীক্ষা কৰাৰ পিছত যদি সেইখিনি সঁচাকৈ পাৱাৰ লুমৰ ওলায় আইনগত ব্যৱস্থা লোৱা হ'ব তেখেতসকলৰ ওপৰত আৰু আইনখনে বাকী আমাৰ গোটেইখিনি দেখুৱাই দিছে আইনখন বহুত কটকটীয়া আইন আৰু সেইকাৰণে মই আপোনালোকৰ চেনেলৰ যোগেদিয়ে মই সকলোকে ৰিকুৱেষ্ট কৰিছোঁ দোকানীখিনিক বা যিখিনি এইখিনিৰ লগত জড়িত আছে যে যাতে এই যিখিনি পাৱাৰ লুমৰ এটলিষ্ট আমাৰ গামোচা হওক মেখেলা চাদৰ হওক যিখিনি আমাৰ এই আইনখনে হেণ্ডলুম ৰিজাৰ্ভেশ্যন আইনখনে যিখিনি আমাৰ সেইখিনি সুৰক্ষা দিছে সেইখিনি বস্তু যাতে এখেতসকলে পাৱাৰ লুমেদি নবনায় বিশেষকৈ আমাৰ যিখন গ্ৰাহকখিনি আছে তেওঁলোকে বিশেষভাৱে সজাগতা অহাটো দৰকাৰ কিয়নো তেওঁলোকে সজাগ হোৱাৰ লগে লগে আমাৰ অসমৰ পৰম্পৰাগত যিটো আমাৰ স্বাভিমান শিপিনীসকলৰ সুৰক্ষাৰ প্ৰশ্নটো আছে আমাৰ বঙাইগাঁৱৰ উইভাৰ কনচেনট্ৰেটেড এৰিয়া আমি দেখা পাইছোঁ ইয়াত চলন্ত পৰা স্পেচিয়েলি ভাল হেণ্ডলুম হস্ততাঁত বস্ত্ৰ উৎপাদন কৰে তেওঁলোকে গতিকে গ্ৰাহকসকলে চলন্ত পাৰাৰ লগত যোগাযোগ কৰিব পৰা শিপিনী আছে আৰু আমাৰ কাৰ্যালয়তো যোগাযোগ কৰিব পৰা শিপিনীসকলৰ আমি ফোন নম্বৰ ঠিকনা দিম তেওঁলোকৰ পৰা আমি হাতে বোৱা গামোচাবিলাক সংগ্ৰহ কৰিব পাৰে প্ৰায় অভিযোগ কৰা দেখা যায় আমি হাতে বোৱা গামোচা ক'ত পাম বঙাইগাঁৱত যথেষ্ট সংখ্যক ভাল শিপিনী আছে আৰু ভাল প্ৰডাকশ্যন কৰিছে এখন ঘৰত আমি দেখিছোঁ 15, 16, 20খনলৈকে তাঁতশাল আছে তেওঁলোকে চলাই আছে আৰু তাত ভাল হস্ততাঁত উন্নত মানদণ্ডৰ বস্তু উৎপাদন হৈ আছে সেইখিনি তেওঁলোকে অলপ বিচাৰ কৰি যদি ক্ৰয় কৰে তেতিয়া আমাৰ শিপিনীসকলে নথয় সুখী হ'ব পৰিশ্ৰমৰখিনি সাৰ্থক হ'ব এইখিনি ক'ব দোকানৰ নামটো লিখি ৰাখা দোকানৰ নামটো লিখি ৰাখিলে হ'ল ঠিক আছে
যিবিলাক আপোনাৰ হাতে বোৱা সেইবিলাকে বিক্ৰী কৰিব হা যিবিলাক মেচিনৰ আপোনালোকে জানে বিক্ৰী নকৰিব আপোনালোক যদি এটা চাই আমি দি দিম দি দিম চলন্ত বাৰ আপোনালোকে জানে তথাপিও বহুত পুৰণি